Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ। তো আজিৰ ভিডিঅ'ত কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত আহিব যোৱা কোৱেশ্চন লৈ আনিছো আপোনালোকৰ আসাম পুলিচৰ কনষ্টেবলৰ ৰিটেন এক্সামৰ কাৰণে আৰু যেটো আমাৰ ডিএমএ নন টেকনিক্যাল এক্সাম হ'ব অহা 30 মাৰ্চত আৰু আসাম পুলিচৰ কনষ্টেবল এক্সাম হ'ব 6 এপ্ৰিলত। তো তাৰে কাৰণে কেইটামান জেনাৰেল নলেজৰ কোৱেশ্চন যেটো লিখি দি থাকিলে বহুত সময় যায় কাৰণে ভাবিলো কৈ দিও। তো প্ৰথমতে আছে ICC Champions Trophy 2025 host কোনে কৰিছিল hosted by কোনখন দেখে host কৰিছিল পাতিছিল হেতু আমাক সুধিব পাৰে গতিকে এটো এটা ৰিসেন্ট এক্টিভিটি কারেন্ট এফেয়াৰ্সৰ কোৱেশ্চন। তো আপোনালোকৰ এনসাৰটো হ'ব এটো যে পাকিস্তান আৰু UAE ইউনাইটেড আৰব এমিৰেটছ এওঁলোকে মিলি পেলাই এবাৰ ICC Champions Trophy 2025 পাতিছিল আৰু ইয়াতে চ্যাম্পিয়ন হল ইন্ডিয়া আৰু রানার্স আপ হল নিউজিল্যান্ড। গতিকে এই দুটা ডাটা আপোনালোকে মনত ৰাখিব। Next, largest district and smallest district of Assam. Ohomor largest district hol Karbi Anglong, smallest district hol South Salmara Mankasar. Etu mon rakhibo. Next, Bortoman amar Guwahati Uccho Nyayalor Nyayadhik Chief Justice Mukhya Nyayadhik. Chief Justice hoise Mr. Justice Bijoy Bishnoi. To etu eta mon rakhibo important question etu ahibo pare. Next ase amar State Bird of Assam. Ohomor Rajyik Chorai. যেটো আমি ইংৰাজীত কওঁ হোৱাইট উইংড উড ডাক আৰু অসমীয়া দেওহা। তাৰ লগতে আপোনালোকে আমাৰ ৰাজ্যিক যিখিনি সিম্বল হক যেনেকৈ চৰাই ফলমূল গছ এইখিনি আপোনালোকে চাই যাব। নেক্সট আহিব পাৰে ফিফা ওয়াৰ্ল্ড কাপ 2022 2022 চনৰ ফিফা ওয়াৰ্ল্ড কাপত কোনে চ্যাম্পিয়ন হৈছিল? চ্যাম্পিয়ন হৈছিল আৰ্জেণ্টিনা, ৰানাৰ্ছ আপ হৈছিল ফ্ৰান্স। তাৰ পিছত সিপাহী বিদ্ৰোহ ভাৰতৰ স্বাধীনতা আন্দোলন প্ৰশ্ন যেটো আহিব সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল আমি জানো কিন্তু আমাৰ সনটো সদায় কনফিউজ লাগে। সনটো হৈছে 1857 1857। নেক্সট এটা ইম্পৰ্টেন্ট টপিক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL 2024ত কোন চ্যাম্পিয়ন হৈছিল 2024 চনত? শুদ্ধটো হৈছে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰানাৰ্ছ আপ আছিল সানৰাইজাৰ্ছ হায়দৰাবাদ। আৰু এটা প্ৰশ্ন আহিব পাৰে যে IPL কেইটা টিম আছে বৰ্তমান? এনসাৰটো হৈছে 10টা টিমে বৰ্তমান IPL ত খেলি আছে। নেক্সট আছে ফাৰ্স্ট পাৰসন টু ৱাক ইন দা মুন চন্দ্ৰত খোজ কাঢ়া প্ৰথমজন ব্যক্তি কোন আছিল? নীল আৰ্মষ্ট্ৰং। আমি সৰুতে পাইছিলো আপোনালোকৰ যদি মনত আছে মনত পেলাব পাৰিব। নেক্সট ICC মেন্স 2020 ওয়ার্ল্ড কাপ 2024 2024 চনৰ যি 2020 ক্ৰিকেট প্ৰতিযোগিতা তাত চ্যাম্পিয়ন কোন হল? চ্যাম্পিয়ন হল ইণ্ডিয়া আৰু রানার্স আপ কোন হল? সাউথ আফ্ৰিকা। এখিনি মনত ৰাখিব। নেক্সট আহিল ডাক গাইড এখন কিতাপ আছে ডাক গাইড নভেল এখন আছে আৰু এইখন লিখিছিল RK নাৰায়ণ। তো এনেকুৱা নেশনাল লেভেলৰ কিছুমান ফেমাস নভেল হক কিতাপ হক এইবিলাকৰ ৰাইটাৰৰ নাম আহিব পাৰে তো আপোনালোকে চাই লব। নেক্সট আহিল তাজমহল কোনখন ৰাজ্যত অৱস্থিত? আমি জানো কিন্তু আমাৰ এক্সামত না কনফিউজন লাগে। শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। তাৰ পিছত আছে লাৰ্জেষ্ট অচিন আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? শুদ্ধ উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। গতিকে এইটো উত্তৰটো আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছত আমি কেইটামান গুৰুত্বপূৰ্ণ দিনৰ বিষয়ে বা কোনদিনা কি দিৱস পালন কৰা হয় কেইটামান ইম্পৰ্টেন্ট দিৱস আছে সেইকেইটা আমি মনত ৰখাটো উচিত। প্ৰথমতে আছে 7 এপ্ৰিল 7 এপ্ৰিলত পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস মনত ৰাখিব এইটো। আৰু তাৰ পিছত নেক্সট আমাৰ 31 মে 31 মেত পালন কৰা হয় ওয়ার্ল্ড নো টোবেকো ডে বিশ্ব ধঁপাত বিৰোধী দিৱস। আৰু পৰিৱেশ দিৱসটো জানে 5 জুনত পালন কৰা হয়। আৰু এটা আহি থাকে আজিকালি ইন্টাৰনেশনাল যোগা ডে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? এটো হৈছে 21 জুন 21 জুনত। তাৰ পিছত নেক্সট আৰু এটা দিন আহে এটো হৈছে ৰাষ্ট্ৰসংঘ দিৱস ইউনাইটেড নেশনস ডে এটো পালন কৰা হয় 24 অক্টোবৰত। তাৰ পিছত এটা ইম্পৰ্টেন্ট দিনৰ কথা এটো হৈছে ওয়ার্ল্ড এইডছ ডে বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? এটো হৈছে 1 ডিসেম্বৰ মনত ৰাখিব এইটো। তাৰ পিছত
নেক্সট আছে আমাৰ যেহেতু আমাৰ পুলিচৰ লগত জড়িত এক্সাম গতিকে এটা প্ৰশ্ন আহিব পাৰে এয়াৰ ফ'ৰ্চ ডে এয়াৰ ফ'ৰ্চ দিৱস কেতিয়া পালন কৰা হয় অপশ্যন শুদ্ধটো হৈছে 8 অক্টোবৰ তাৰপিছত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ইণ্টাৰনেশ্যনেল ওমেন্স ডে কেতিয়া পালন কৰা হয় এইটো শুদ্ধ উত্তৰ হ'ব 8 মাৰ্চ ৰিসেন্টলি হৈ গৈছে তাৰপিছত ৰাইনো ডে আমাৰ অসমত ৰাইনো ডে পালন কৰা হয় আৰু সেই ডেটটো হৈছে 22 ছেপ্টেম্বৰ গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন মই শ্বেয়াৰ কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো চাই থাকিব যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ এৰিছোঁ থেংক ইউ